অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু অৰুণোদয় আঁচনিৰ পইচা 20 ফেব্ৰুৱাৰী তাৰিখে সোমোৱাৰ কথা আছিল 8,000 টকা। এতিয়া কিন্তু আপোনালোকে 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ 8,000 টকাটো লাভ নকৰিব। এতিয়া কিন্তু আপোনালোকে 10 মাৰ্চত অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ 9,000 টকাটো লাভ কৰিব, এতিয়া কিন্তু আপোনালোকৰ এইবাৰ একাউণ্টটো ডিবিটি লিংক থাকিব লাগিব। যদি আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ নকৰিব। এতিয়া এইবাৰ 10 মাৰ্চত কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰে, বা যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে সেইসকলে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকাটো লাভ কৰিব নে নকৰে, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনিত এইবাৰ নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, তেনেহ'লে আপোনালোকে 10 মাৰ্চত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব নে নকৰে, মই আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে চাই লওক। এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল আৰু জুন মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা বন্ধ হৈ গৈছে বা কিছুমানে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এইবাৰ কিন্তু সকলোৰে একাউণ্টত 10 মাৰ্চত 11 বজাৰ লগে লগে আপোনালোকৰ একাউণ্টত ডিবিটি লিংকৰ জৰিয়তে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা একেলগে সোমাই যাব বিহুৰ উপহাৰ হিচাপে। এতিয়া আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু সকলোৱে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টৰ ডিবিটি লিংকটো চেক কৰিব লাগিব যে আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক এনেবল হৈ আছেনে নাই। যদি আপোনালোকৰ বেংকৰ একাউণ্টৰ ডিবিটি লিংকটো এনেবল হৈ নাথাকে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো লাভ নকৰিব পাৰে বা আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচাটো নোসোমাব বা আপোনালোকৰ পইচাটো পেণ্ডিং হৈ থাকিব। সেইকাৰণে যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিছে সেইসকলে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টৰ ডিবিটি লিংকটো চেক কৰিব। যিহেতু 10 মাৰ্চ তাৰিখে সকলোৰে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা সোমাই যাব। এতিয়া কিন্তু আজি অৰুণোদয় আঁচনিৰ আৰু এটা গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এটা কিন্তু অৰুণোদয় আঁচনিৰ 9,000 টকা পোৱাৰ ফাইনেল লিষ্টটো মুকলি হৈ গৈছে। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনিৰ এইবাৰ নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে সেইসকলে আজি অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টটো চেক কৰক।